Hello students, আজি আমি আলোচনা কৰিম এইচএছ ফাইনেল 2027 ৰ কাৰণে সিলেবাস সমূহ। তোমালোকে যিসকলে এবাৰ এইচএছ ফাইনেল 2026 দিবলৈ গৈ আছা আৰু নতুনকে এইচএছ সেকেন্ড ইয়াৰৰ তোমালোকে আহিছা, তোমালোকক কৈতো তোমালোকৰ বোৰ্ডৰ ফালৰ পৰা কিন্তু এইচএছ ফাইনেলৰ কাৰণে তোমালোকৰ প্ৰতিটো সাবজেক্টৰ প্ৰতিটো ষ্ট্ৰীমৰ আৰ্টস, কমাৰ্চ, সায়েন্স প্ৰতিটো ষ্ট্ৰীমৰ প্ৰতিটো সাবজেক্টৰ কাৰণে কিন্তু তোমালোকক সিলেবাস প্ৰভাইড কৰে। আৰু সেই সিলেবাস সমূহ কিন্তু অতিকৈ ইম্পৰ্টেন্ট, কাৰণ সিলেবাস সমূহত তোমালোকৰ ফাইনেলত কোনকেইটা চেপ্টাৰ আহিব, কোনকেইটা চেপ্টাৰৰ পৰা কিমান নম্বৰ আহিব আৰু কোনকেইটা চেপ্টাৰৰ কোনকেইটা টপিক তোমালোকে বেছিকে পঢ়িব লাগিব, তাৰ পৰা কোৱেশ্চনবোৰ আহে, সেই গোটেইখিনি প্ৰভাইড কৰা যায়। তো যিসকলে এতিয়ালৈ গম পোৱা নাছিল যে সিলেবাসৰ কথা তোমালোকক কৈ দিওঁ যে তোমালোকৰ যিকেইটা সাবজেক্ট আছে সবৰে সাবজেক্টবোৰ বেলেগ বেলেগ হ'ব পাৰে। তোমালোকে সেইকেইটা সাবজেক্টৰ সিলেবাসসমূহ তোমালোকে এতিয়াই ডাউনলোড কৰি লোৱা আৰু তোমালোকে এতিয়াৰ পৰাই সেই সিলেবাসৰ মতে তোমালোকে কি ইম্পৰ্টেন্ট হয় সেইখিনি পঢ়া ষ্টাৰ্ট কৰা। তাৰ লগতে কৈ দিওঁ যে এতিয়ালৈকে কিন্তু এইচএছ 2027 সিলেবাসখিনি অহা নাই। আজি মই যোনখিনি সিলেবাস তোমালোকক দেখাবলৈ গৈছো সেইকেইটা হয় এইচএছ 2026 কিন্তু তোমালোকৰ সিলেবাসখিনি চেঞ্জ নহয়। যিকেইটা চেঞ্জ হ'ব লগা আছিল সেইকেইটা অলৰেডি বোৰ্ডৰ ফালৰ পৰা কিন্তু চেঞ্জ কৰি দিছে বা ৰিভাইজ কৰি দিছে। তো এতিয়া কথা হ'ল তোমালোকে কেনেকৈ ডাউনলোড কৰিবা। তোমালোকে কি কৰিবা, গুগল খুলি ল'বা নাইবা ক্ৰোম ব্ৰাউজাৰ খুলি ল'বা, তাত তোমালোকে সাৰ্চ কৰিবা ASSEB। তোমালোকক কৈ দিওঁ যে তোমালোকৰ এই সিলেবাসৰ গোটেই লিংকটো মই আমাৰ এই ডেসক্ৰিপচনতো পাই যাবা। তোমালোকে ডেসক্ৰিপচনত গৈও ক্লিক কৰি ডাউনলোড কৰিব পাৰিবা, কিন্তু আগতে প্ৰসেসটো তোমালোকে চাই লোৱা যে কেনেকৈ তোমালোকে ডাউনলোড কৰিবা। ওকে, প্ৰথমতে চাবা ASSEB সাৰ্চ কৰাৰ লগে লগে ফাৰ্স্ট যিটো লিংক আহিব, ওয়েলকাম টু আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ASSEB, এইটো তোমালোকে ক্লিক কৰি দিবা। ক্লিক কৰাৰ পিছত তোমালোকৰ স্ক্ৰিনত তোমালোকৰ খুলি যাব ওয়েলকাম টু আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড। তোমালোকে যদি মোবাইলত কৰি আছা তাৰ প্ৰসেসখিনিও মই সাইডত দেখাই দিম, কিন্তু তোমালোকৰ একেবাৰে সহজ, গোটেই মোবাইলতো সেম হয়। তোমালোকে তলৰ ফালে যেতিয়া স্ক্ৰল কৰিবা তোমালোকে দুটা লিংক পাবা। প্ৰথম লিংকটো হৈছে ডিভিজন 1 আৰু সেকেন্ড লিংকটো হৈছে ডিভিজন 2। যোনটো ডিভিজন 1 হৈছে সেইটো হৈছে তোমালোকৰ ক্লাছ 9 আৰু ক্লাছ 10ৰ কাৰণে। তো যিসকলে ক্লাছ 9 আৰু 10ত পঢ়ি আছে তেওঁলোকৰ কাৰণে কিন্তু ফাৰ্স্ট লিংকটো ইম্পৰ্টেন্ট, আৰু যিসকলে এইচএছ ফাৰ্স্ট ইয়াৰ আৰু সেকেন্ড ইয়াৰ 2027 এইচএছ দিবলৈ গৈ আছে তেওঁলোকৰ কাৰণে কিন্তু এই যিটো সেকেন্ড ডিভিজন 2 আছে সেই ডিভিজন 2 এই সেকেন্ড লিংকটো ইম্পৰ্টেন্ট। তো তোমালোকে এই সেকেন্ড লিংকটো ক্লিক কৰি দিবা। তাৰ পিছত তোমালোকৰ গোটেই ৱেবসাইটখন খুলি আহিব, তোমালোকে চাব পাৰা গোটেই ৱেবসাইটখন খুলি আহিব। আৰু তোমালোকৰ যিমানবোৰ কাম আছে, ৰেজিষ্টাৰ কৰা, ৰিজাল্ট আহা নাইবা নতুন নিউ আপডেট, ইয়াতে তোমালোকে দেখা পাইবা নিউ আপডেটবোৰ যিবোৰ আহিব সেইকেইটাও তোমালোকক দি থৈ দিব, যেনে অনলাইন এপ্লাই কিবা গোটেইবোৰ থাকিব, হয়নে? তো তোমালোকে ইয়াতে অনলাইন এপ্লাই কিবা কৰা, তোমালোকৰ ফৰ্ম ফিল আপ কৰা, গোটেইখিনি ইয়াতে হ'ব। কিন্তু এইখিনি পিছত যেতিয়া অনলাইন এপ্লাই হ'ব তেতিয়া আমি শিকিম। কিন্তু এতিয়া হ'ল আমাৰ সিলেবাসটো তোমালোকে চোৱা, ইয়াতে বহুতকেইটা অপশ্যন আছে, কিন্তু মোবাইলত অকণমান বেলেগকৈ তোমালোকে সাইডত চাব পাৰিবা। মোবাইলত কিন্তু এটা 3 ডট আছে, এই 3 ডটতহে গোটেইখিনি আছে। তো তোমালোকে ইয়াতে ইম্পৰ্টেন্ট হৈছে তোমালোকে একাডেমিকটো যেতিয়া যাবা তেতিয়া তলত চাবা তোমালোকে একাডেমিক কেলেণ্ডাৰ, ইয়াতে গৈ তোমালোকে একাডেমিক কেলেণ্ডাৰটো ডাউনলোড কৰিব পাৰিবা। তাৰ তলত আছে তোমালোকৰ সিলেবাস, তাৰ তলত আছে ফ্ৰী টেক্সট বুক। তোমালোকৰ যদি কোনোবাই টেক্সট বুক এভেইলেবল নাই তেতিয়াহ'লে ইয়াৰ পৰাই তোমালোকে টেক্সট বুকবোৰ ডাউনলোড কৰিব পাৰিবা। তাৰ পিছত তাৰ তলত আছে চোৱা, যেনেকৈ কুৱেশ্যন পেপাৰ, প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰবোৰো ইয়াতে তোমালোকে পাবা, কেৰিয়াৰ গাইডেন্স পাবা। তো তাৰ লগে লগে বহু কিবা তোমালোকে পাই যাবা। ওকে, টেক্সট বুকবোৰো আছে এক্সট্ৰাকে, টেক্সট বুক ক্লাছ 11 or 12। ওকে, তো গোটেই তেনেকৈ আছে। তাৰপিছত এক্সামিনেশ্যনত ইয়াতে এক্সামিনেশ্যন নটিফিকেশ্যন, ইয়াতে তোমালোকে এক্সামিনেশ্যনৰ যিকোনো নটিফিকেশ্যনবোৰ পাই থাকিবা, কেতিয়া এক্সামিনেশ্যন হ'ব, কেতিয়া তোমালোকে ইউনিট টেষ্টবোৰ হ'ব। তো গোটেইখিনি আপডেট আমাৰ চেনেলতো পাই যাবা। তোমালোকে কি কৰিবা, তোমালোকে সিলেবাস অপশ্যনটোত ক্লিক কৰি দিবা। সিলেবাস অপশ্যনটোত ক্লিক কৰাৰ লগে লগে তোমালোকে চোৱা ইয়াতে সিলেবাসটো খুলি গ'ল, আৰু মই ডাইৰেক্ট লিংকটো তোমালোকক দি যাম। তো তোমালোকে প্ৰথমতে চোৱা ইয়াতে নিউ যিবোৰ লিখা আছে, তোমালোকৰ যিকেইটা এইচএছ ফাইনেলৰ কাৰণে বা এইচএছ সেকেন্ড ইয়াৰ যিকেইটা সিলেবাস তোমালোকৰ ৰিভাইজ হৈছে, কিবা চেঞ্জেছ কৰিছে, কিবা মডিফাই কৰিছে, সেইকেইটা কিন্তু অলৰেডি তোমালোকক দি দিছে। আৰু বাকী যোনকেইটা দিয়া নাই সেইকেইটা কোনো ধৰণৰ চেঞ্জেছ নহয়। প্ৰতিটো বছৰে এনেকৈ হৈ আছে। বহুতে ক'ব পাৰে যে এতিয়ালৈতো সিলেবাসটো অহা নাই, কিন্তু সেইখিনি হয় সিলেবাস। ওকে, 2026 সিলেবাসখিনি হ'ব, জাষ্ট যোনকেইটা সিলেবাস চেঞ্জ হৈছে সেইকেইটা তোমালোক অলৰেডি আপডেট দি দিছে। যেনে চোৱা, ৰিভাইজ সিলেবাস বিহু ফৰ ক্লাছ 12। তো যিসকলৰ বিহু সাবজেক্টটো আছে তেওঁলোকৰ কিন্তু সিলেবাসটো চেঞ্জ হৈছে। তোমালোকে চোৱা নিউ আহি গৈছে 2026 to 2027 অনৱাৰ্ড। ওকে, তো ইয়াতে ক্লিক কৰাৰ লগে লগে তোমালোকে কি কৰিবা, নতুন যিটো বিহু সাবজেক্টৰ তোমালোকৰ সিলেবাসখিনি আছে সেই সিলেবাসখিনি তোমালোকে ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিবা। ওকে, তো আমাৰ এতিয়া সিলেবাসখিনি আমি যদি গোটেইখিনি ডাউনলোড কৰিব যাওঁ, কাৰণ আৰ্টছ ষ্ট্ৰীম হ'ব পাৰে, কমাৰ্চ বা সায়েন্স ষ্ট্ৰীম, তোমালোকে চাব পাৰে ইয়াতে সিলেবাস ফৰ এইচএছ সেকেন্ড ইয়াৰ 2025
টু 2026 এই যেটো তোমালোকে দেখা পাই আছা এইটোহে তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট তো এইগিটাই তোমালোকে কি কৰিবা এটোত ক্লিক কৰিবা ক্লিক কৰাৰ পিছতে তোমালোকৰ গুটেইখিনি আহি যাব সোৱা তোমালোকৰ সাবজেক্ট ফৰ অল ষ্ট্ৰীম যেনেকে ইংলিশ আৰু এমআইএল সাবজেক্ট এছামিজ বড়ো হিন্দী নেপালী যাৰ যি আছে গুটেইখিনি এটা আহি গৈছে তোমালোকে কি কৰিবা যিটোৱে তোমালোকৰ ইম্পৰ্টেন্ট হয় হেতু ক্লিক কৰাৰ লগে লগে তোমালোকৰ ডাউনলোড হৈ যাব ওকে তাৰ পিছত তাৰ তলত সোৱা নেক্সট আছে এইচএছ সেকেন্ড ইয়াৰ সিলেবাস সায়েন্স এই সায়েন্সৰ যিমানবোৰ আছে ফিজিক্স আছে কেমিষ্ট্ৰি আছে বায়োলজি আছে ম্যাথমেটিক্স আছে বায়োটেকনলজি আছে জিওলজি আছে ওকে কম্পিউটাৰ সায়েন্স এন্ড এপ্লিকেশন আছে জিওগ্ৰাফি আছে কমিউনিটি সায়েন্স আছে ইকোনমিক্স আছে লজিক এন্ড ফিলসফি আছে তো গুটেখিনি ইয়াতে তোমালোকে পাই যাবা তাৰ তলত নেক্সট আছে এইচএছ সেকেন্ড ইয়াৰ সিলেবাস আৰ্টস তো আৰ্টছৰ কাৰণে যি আছে যে ইকোনমিক্স পলিটিক্যাল সায়েন্স হিস্ট্ৰি লজিক এন্ড ফিলসফি সাইকোলজি এডুকেশন সোশিयोलॉजी এন্থ্ৰোপোলজি স্ট্যাটিস্টিক্স ম্যাথমেটিক্স কমিউনিটি সায়েন্স তো গুটেখিনি স্বদেশ অধ্যয়ন জিওগ্ৰাফি তো গুটেখিনি ইয়াতে আছে যিটোৱে তোমালোকৰ সাবজেক্ট আছে কাৰণ সকলোৰে সেম সাবজেক্ট নাথাকে কাৰোবা হিস্ট্ৰি থাকিব পাৰে কাৰোবাৰ ইকোনমিক্স থাকিব পাৰে কাৰোবাৰ জিওগ্ৰাফি থাকিব পাৰে হয়নে কাৰোবাৰ এডুকেশন থাকিব পাৰে তো যিকিটা তোমালোকৰ আছে সেইটো ক্লিক কৰিলে তোমালোকৰ গুটেখিনি সিলেবাস ওলাই যাব তাৰ তলতে আছে সোৱা তোমালোকে নেক্সট এইখিনি সোৱা এইচএছ সেকেন্ড ইয়াৰ সিলেবাস কমাৰ্স তো কমাৰ্সৰ যেনেকে বিজনেস ষ্টাডিজ একাউন্টেন্সি তাৰ পিছত ইকোনমিক্স তাৰ পিছত সেলস ম্যানেজমেন্ট তাৰ পিছত ইন্স্যুৰেন্স ফাইনান্স ইকোনমিক জিওগ্ৰাফি এই গুটেখিনি তোমালোকৰ ইয়াতে আছে ওকে এটা যদি আমি ডাউনলোড কেনে কৰিম সোৱা ইংলিশ যেনেকে আছে ইংলিশটো যদি আমি ক্লিক কৰি দিম তোমালোকৰ সোৱা এনেকে সিলেবাসটো আমাৰ খোলা খাই যাব ওকে বুজি পাইছা খোলা খাই যাব আৰু তোমালোকে মোবাইলতো ডাইৰেক্ট ডাউনলোড কৰিব পাৰিবা নাইবা তোমালোকে ডাইৰেক্ট ল্যাপটপতো যদি কৰা তোমালোকে ডাউনলোড কৰিব পাৰিবা কেনেকে কৰা তোমালোক অলৰেডি জানা যদিও নাজানা এটা ডাউনলোড অপচন থাকিব সেই ডাউনলোড অপচনত ক্লিক কৰাৰ লগে লগে তোমালোকৰ ডাউনলোড হৈ যাব মোবাইলত বেছি ইজি ওকে তো সোৱা তোমালোকে ইংলিশ যেটো কোৰ্স সিলেবাস হয় ইয়াতে তোমালোকে সোৱা তলত কি গুটেখিনি দিয়া আছে কেনেকে দিয়া থাকে যেনেকে প্ৰথমতে সোৱা সিলেবাস ফৰ এ হায়াৰ সেকেন্ডাৰী কোৰ্সেস তো তোমালোকে সোৱা 100 মাৰ্কসৰ হ'ব তো ফাৰ্স্ট ওয়ান টো আছিল ৰিডিং স্কিল তো ৰিডিংত তোমালোকে জনা তাৰ পৰা তোমালোকৰ 10 নম্বৰ আহিব তাৰ পিছত কি আছে আমাৰ বি নম্বৰটো আছে এডভান্স ৰাইটিং স্কিলত পৰা তোমালোকৰ 25 নম্বৰ আহিব হয়নে তাৰ পিছত তোমালোকৰ যি সি আছে গ্ৰামাৰৰ পৰা তোমালোকৰ কি আহিব 20 মাৰ্কস আহিব ওকে তো তোমালোকে সোৱা যে নেৰেশন ডাইৰেক্ট এন্ড ইনডাইৰেক্ট 4 মাৰ্কস আহিব ভয়েস 33 মাৰ্কস আহিব তো গুটেখিনি এনেকে শৰ্টকে দিয়া আছে কিন্তু আৰু ভালকে তলৰ ফালে দিয়া আছে যেনেকে টেন্স আহিব তাৰপিছত প্ৰিপজিশন আহিব তাৰপিছত ট্ৰান্সফৰমেশন অফ সেন্টেন্স আহিব তাৰপিছত গ্ৰুপ ডি জি তো তোমালোকৰ ফ্লেমিংগো আৰু ভিস্টাস দুটা বুক আছে সেই দুটা বুকৰ পৰা ফ্লেমিংগোৰ পৰা তোমালোকৰ 30 আহিব আৰু ভিস্টাসৰ পৰা তোমালোকৰ 15 আহিব ওকে তো এনেকে থুলমুলকে দিয়া আছে কিন্তু তাৰ তলত তোমালোকে স্ক্ৰল কৰিলে তোমালোকে দেখা পাবা আৰু বেছি ভালকে দিয়া আছে যেনে এডভান্স ৰাইটিং স্কিল তো ইয়াৰ পৰা কমপ্লিট এটা আইডিয়া পোৱা যায় ওকে কমপ্লিট এটা আইডিয়া পোৱা যায় যেনে এডভান্স ৰাইটিং স্কিলৰ তোমালোকে কি ইম্পৰ্টেন্স হয় যেনেকে 1 out of 2 short composition of not more than 50 word each that is advertisement or notice তো তোমালোকে সব প্ৰথমতে তোমালোকে হয়তো তোমালোকে এডভাৰটাইজমেন্ট আহিব এন্ড নোটিস আহিব পাৰে ডিজাইনিং অর ড্ৰাফটিং পোস্টাৰ ৰাইটিং ফৰ্মেল এন্ড ইনফৰ্মেল ইনভিটেশন এন্ড ৰিপ্লাইজ ওকে তো প্ৰথম কোৱেশ্চন যেটো থাকিব তোমালোকৰ তাত এইবোৰ আহিব পাৰে তো তাত কিমান থাকিব তোমালোকৰ 5 নম্বৰ তাৰপিছত নেক্সট 3 নম্বৰ যোনটো আছে তাত আছে কি এ ৰিপোৰ্ট অর এ ফ্যাকচুয়াল ডেসক্ৰিপশন বেসড অন দা ভাৰ্বেল ইনপুটস যদি প্ৰভাইড কৰি দিব ওয়ার্ড খিনি কিমান 100 to 125 ওয়ার্ডৰ ভিতৰত থাকিব আৰু তাৰপে 10 নম্বৰ থাকিব তো সেম তেনেকে গ্ৰামাৰত কি আহিব নেৰেশন আহিব ডাইৰেক্ট ইনডাইৰেক্ট 4 মাৰ্কস আহিব তাৰপিছত ভয়েস আহিব 3 মাৰ্কস তো টেন্স আহিব 5 মাৰ্কস প্ৰিপজিশন আহিব তোমালোকৰ 4 মাৰ্কস ট্ৰান্সফৰমেশন অফ সেন্টেন্স আহিব 4 মাৰ্কস তো এনেকে গুটেখিনি তোমালোকক দিয়া থাকে আমি এক্সট্ৰাকে প্ৰতিটো সাবজেক্টৰে আৰ্টছ ষ্ট্ৰীমৰ ইংলিশ এছামিজ জিওগ্ৰাফি হিস্ট্ৰি পলিটিক্যাল সায়েন্স প্ৰতিটোৰে এক্সট্ৰাকে আমি কি কৰিম সিলেবাস ডিসকাশন কৰিম কিন্তু ইয়াতে তোমালোকৰ যিকিটা ইম্পৰ্টেন্ট যাৰ কাৰণ সায়েন্স ষ্ট্ৰীমৰো আছে কমাৰ্চ ষ্ট্ৰীমৰো আছে যিকিটা সাবজেক্ট ইম্পৰ্টেন্ট তেনেকে তোমালোকে সিলেবাসসমূহ ডাউনলোড কৰি লোৱা ওকে আৰু ডাউনলোড কৰি তোমালোকে এতিয়াৰ পৰা পঢ়া ষ্টাৰ্ট কৰি যোৱা তাৰপিছত সোৱা তোমালোকে তলত গুটেখিনি তোমালোকে তেনেকৈ দিয়া আছে কোৰ পৰা কিমান মাৰ্ক আহিব কেইটা কোৱেশ্চন থাকিব তো গুটেখিনি এটা গুটে ওভাৰঅল ফাইনেলৰ কোৱেশ্চন পেপাৰটোৰ এটা আইডিয়া দিয়া আছে আৰু ফ্লেমিংগো আৰু ভিস্টাসৰ কাৰণে কি বুক প্ৰেফাৰ কৰিছে সেইখিনি তোমালোকে চাব পাৰিবা ওকে তো এইখিনি লৈ আছিল তোমালোকে গম পালা যে সিলেবাস কেনেকুৱা হয় আৰু সিলেবাসটো অতিকৈ ইম্পৰ্টেন্ট সেম তেনেকে তোমালোকৰ বাকি যদি বেলেগ আৰ্টছ সায়েন্স ষ্ট্ৰীমৰ সাবজেক্ট আছে যেনে ফিজিক্সটো আছে তো ফিজিক্সটো তোমালোকে ক্লিক কৰাৰ লগে লগে তোমালোকৰ ফিজিক্সৰো সেম তেনেকে সিলেবাসটো খোলা খাব তো তোমালোকৰ সেম ফিজিক্সৰ যেনেকে ইলেক্ট্ৰিক চাৰ্জ এন্ড ফিল্ডছ আছে তাৰপিছত ওকে তো এইখিনিৰ পৰা কি আছে কেইটা পিৰিয়ড হ'ব কিমান মাৰ্কস আহিব সেই গুটেখিনি তোমালোকে এনেকে ধুনিয়াকে ভগাই দিয়া আছে ওকে আৰু তাৰ তলত কিন্তু তোমালোকৰ প্ৰতিটো ইউনিটৰ যেনে
ইউনিট 3 আছে ইউনিট 3 তোমালোকে কি পঢ়িব লাগিব এইখিনি গুটেইখিনি তোমালোকে চাব পাৰা গুটেইখিনি তোমালোকক ডিসক্ৰাইব দিয়া আছে বা ইম্পৰ্টেন্ট পইণ্টখিনি বা ইম্পৰ্টেন্ট কনসেপ্টখিনি তোমালোকে দিয়া আছে তো এইখিনিৰ পৰা তোমালোকে বেছি ফোকাস কৰি পঢ়িব পাৰিবা বুজি পাইছা তো সেম তেনেকে বাকি ইউনিট গিটাৰো দিয়া আছে ক্লিয়াৰ তো এনেকে গুটেইখিনি তোমালোকে সিলেবাসখনো ডাউনলোড কৰিব পাৰিবা কিন্তু তাৰ আগতে কৈ আছো যদিহে তোমালোকৰ কিছুমান এনেকুৱা সাবজেক্ট আছে যিকিটা অলৰেডি সিলেবাস কিটা চেঞ্জ হৈছে যেনে তোমালোকে চাব পাৰা সাইন ল্যাঙ্গুৱেজ কাৰোবাৰ যদি সাইন ল্যাঙ্গুৱেজ আছে সেইটো চেঞ্জ হৈছে তাৰপিছত ম্যাথমেটিক্সৰ সিলেবাসটো কিন্তু চেঞ্জ হৈছে সোৱা ৰিভাইজ সিলেবাস অফ ম্যাথমেটিক্স ফৰ ক্লাস 12 সোৱা ক্লাস 12 ৰ ম্যাথমেটিক্সৰ সিলেবাসটো চেঞ্জ তো তোমালোকে সেই ভিতৰত গৈ 2025 2026 ৰ গৈ ম্যাথমেটিক্স সিলেবাসটো নাচাবা তোমালোকে সিলেবাসটো ইয়াৰ পৰা চাবা ওকে কাৰণ এটো চেঞ্জ হৈছে ওকে সেম তেনেকে বাকি যি তোমালোকৰ চেঞ্জ হৈছে যদি সাবজেক্ট আছে তোমালোকে সেইগিটা ইয়াৰ পে ডাইৰেক্ট ডাউনলোড কৰিব পাৰিবা ওকে আশা কৰো সকলোৱে বুজি পাইছে সকলোৰে হেল্প হ'ব আৰু এই গুটে সিলেবাসৰ লিংকটো মোৰ এই ভিডিওটো ডেসক্ৰিপচনত থাকিব যদি তোমালোকে ভিডিওটো ভাল পালা তেতিয়ালৈ ভিডিওটো এটা লাইক কৰি দিবা কমেন্ট কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা এছএছ ফাইনেল 2027 ৰ কাৰণে আৰ্টছ ষ্ট্ৰীমৰ কাৰণে আমাৰ এই চেনেলটোৱে তোমালোকৰ প্ৰতিটো সাবজেক্টৰ ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ ইজিলি কনসেপ্ট খিনি তোমালোকক বুজাই দিয়া তাৰ উপৰি তোমালোকক ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ আৰু লগতে প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন আনসাৰ প্ৰভাইড কৰি থাকিম তো আশা কৰো সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি লবা তো পুনৰ লগ পাম নতুন এটা ভিডিও লৈ তেতিয়ালৈ বাই বাই